Respected viewers and my dear friends, TET teacher recruitment NIOS নিউজৰ আণ্ডাৰত কৰা DLED সকল টিউটৰ স্কুল আৰু টিউটৰ টিচাৰ সকলৰ বিষয়ে এডুকেশ্যন মিনিষ্টাৰ ছাৰে কি কৈছে এয়া বহুত কোৱেশ্চন কৰিছে মোৰ কমেণ্ট ছেকশ্যনত এবাউট ৰিক্ৰুটমেণ্ট। তো এই ভিডিঅ'ৰ যোগেদি এই গোটেই প্ৰচেছটো আলোচনা কৰিম। বহুতকেইটা টপিকৰ ওপৰত আলোচনা হ'ব, গতিকে আপোনালোকে যাৰ যিটো দৰকাৰ সেইখিনি বস্তু শুনিলেই হ'ল। So let's start the discussion. Hopefully আপোনালোকৰ যিখিনি সমস্যা হৈছে সলভ কৰিবলৈ চেষ্টা কৰিম। সো ভিডিঅ' একেলগে চাব এণ্ড এটা ৰিকুৱেষ্ট থাকিল যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। স্যাৰ, চাকৰি নথকা পৰিয়ালৰ কেণ্ডিডেটক এক্সট্ৰা 10 মাৰ্কছ দিয়াৰ কথা CM ছাৰে কৈছিল, সেই মাৰ্কছটো ADRE এক্সামত দিব নেকি? প্লিজ ৰিপ্লাই ছাৰ। তাৰমানে ধৰক এইটো অফিচ মেমোৰেণ্ডাম মানে OM বুলি কোৱা হয়, বা গেজেট নটিফিকেশ্যন বা নটিফিকেশ্যন। তো এই বস্তুখিনিৰ এটা প্ৰচিডিউৰ আছে। এই প্ৰচিডিউৰ হোৱাৰ পিছত এটা OM বুলি কোৱা হয়, সেইটো স্বীকৃতিপ্ৰাপ্ত হোৱাৰ পিছতহে OMটো সৃষ্টি হয়, মানে অফিচ মেমোৰেণ্ডাম। অফিচ মেমোৰেণ্ডামটো মষ্ট প্ৰবলি গভৰ্ণৰৰ দ্বাৰাই হৈ যায়, চাইণ্ড হৈ যায়। তো এনেকুৱা ধৰণৰ নটিফিকেশ্যন অহা নাই, বা গেজেট নটিফিকেশ্যনো নাই আৰু অফিচ মেমোৰেণ্ডামো অহা নাই। হয়তো আহিব পিছত, কিন্তু টিল নাও এনেকুৱা ধৰণৰ অফিচ মেমোৰেণ্ডাম অহা নাই। তো ভৱিষ্যতত কৰিব পাৰে, কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ নিয়মটোৰ ইমপ্লিমেণ্ট হোৱা নাই। হয়তো এক্সাম হোৱাৰ পিছত এইটো কৰিবও পাৰে, কিন্তু এতিয়ালৈকে কোনো খবৰ নাই। নেক্সট কুৱেশ্যন, CTETত মোৰ PWD বুলি নাহিল, এতিয়া টিচাৰ্ছ পষ্টত মই এপ্লাই কৰিলে PWD দিলে কিবা হ'ব নেকি? কিন্তু PWD চাৰ্টিফিকেট আছে। মেইন বস্তুটোতো চাৰ্টিফিকেট, গতিকে আপোনাৰ PWD দিব পাৰে যদি আছে, আৰু যদি চাৰ্টিফিকেট আপোনাৰ আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰে। আমি স্পেচিয়েল টেট পাছ কৰাবিলাক কি হ'ব? হয়, এই বিষয়ে এডুকেশ্যন মিনিষ্টাৰ কৈছিল যে স্পেচিয়েল টেট লাগিলে আমি যদি আপোনালোকে বিচাৰে বাৰে বাৰে পাতি দিম, কিন্তু যিখিনি ক্ৰাইটেৰিয়া সেইখিনি সকলো টেটৰ সমানেই হ'ব, এনেকুৱা এদিনাখন কৈছিল। তাৰপিছত আপোনালোকে বহুত মেমোৰেণ্ডাম এইবিলাক ছাবমিট কৰিছে, তাৰপিছত কি হৈছে এইটো মই নাজানো। ইয়াৰ পিছত NIOS নিউজৰ প্ৰশ্ন আহিছে যে নিউজৰ আণ্ডাৰত কৰা DLED সকলৰ কি হ'ব? চাওক, ৰানিং যিটো এডভাৰ্টিজমেণ্ট হৈ আছে, ভেৰিফিকেশ্যন হৈ আছে, তো এই ৰানিং এডভাৰ্টিজমেণ্টটোতো এইটো বাহিৰত আছে, কাৰণ কাৰেণ্টলি যিটো গভ নটিফিকেশ্যন আছে, একৰ্ডিং টু অনাৰেবল সুপ্ৰিম কোৰ্টৰ ৰায় অনুযায়ী NIOS নিউজ DLED ইন ইকুইভেলেণ্ট টু ষ্টেট DLED। গতিকে এই নটিফিকেশ্যনটো এতিয়ালৈকে আছে, লাগু হৈ আছে। তো গতিকে এতিয়ালৈকে কোনো ধৰণৰ খবৰ অহা নাই। বাকী আজি নিউজৰ প্ৰাৰ্থীসকলে প্ৰটেষ্ট কৰিছে, তো বাকী লেটেষ্ট আপডেট এতিয়ালৈকে অহা নাই। হয়তো আহিব, কেছটো চলি আছে, ৰান কৰি আছে, এজন দুজন প্ৰাৰ্থী নহয়, প্ৰায় 12 লাখ প্ৰাৰ্থী। কি হয় এইটো চাব লাগিব, ৱেইট কৰিব লাগিব। হেল্ল' ফ্ৰেণ্ডছ, টেট টিচাৰ ৰিক্ৰুটমেণ্ট কাট অফ আপাৰ প্ৰাইমাৰী স্কুল, বহুতে মোৰ ওচৰত কাট অফ শ্বেয়াৰ কৰিছে। মই LPৰ ক্ষেত্ৰত যেনেকুৱা মেঘা কাট অফ এনালাইচিছ কৰিছিলোঁ, তো তাতে বহুতে কমেণ্ট কৰিছে যে কম হৈছে। চাওক, মই নিজে একো কৰা নাই, আপোনালোকে যিবিলাক শ্বেয়াৰ কৰিছে সেই কাট অফৰ এনালাইচিছ কৰিছোঁ, ইমান পাৰ্চেণ্টে ইমান মই অংকটো কৰি দেখাইছিলোঁ আপোনালোকক। তো UPSৰ কাট অফ শ্বেয়াৰখিনি অকণমান মোৰ ওচৰত কম আহিছে, গতিকে মই এইটো তৈয়াৰ কৰিব পৰা নাই। কাৰণ আহিলে মানে আপোনালোকৰ যদি মেৰিট মাৰ্কছটো কমকৈ আহে, কেণ্ডিডেট কম থাকে, তেতিয়াহ'লে কেতিয়াবা হয়তো হাই হৈ যাব, কেতিয়াবা হয়তো কমি যাব। সেইকাৰণে আৰু অকণমান আপোনালোকক বেছিকৈ কাট অফটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলোঁ। মোৰ কমেণ্টছত আপোনালোকে অনলি আপাৰ প্ৰাইমাৰী কাট অফ শ্বেয়াৰ কৰিব, আৰু যিবিলাকে LPৰ কাট অফ ভিডিঅ'টো দেখা নাই, মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, বা মোৰ প্লে'লিষ্টত গৈ চাব পাৰিব। মেঘা কাট অফ বুলি যিটো ভিডিঅ'ৰ টাইটেল, তাতে গৈ আপোনালোকে চাব পাৰিব। আৰু এই আপোনালোকে কাট অফখিনি শ্বেয়াৰ কৰাৰ পিছত মোৰ প্ৰচেছটো ৰেডি হৈ আছে, বাট কম কেণ্ডিডেট থকাৰ কাৰণে মই এইটো আপলোড কৰা নাই। এজনে মোক প্ৰশ্ন দিছে, ছাৰ আপোনাৰ কাট অফ কি লাষ্ট ইয়েৰত মিলিছে নেকি?
কাট অফ তো কাৰো নিমিলে বাছ প্ৰেডিকশ্যন কৰা যায় আৰু অকণমান ইফাল সিফাল হয়। মই যিখিনি পাৰ্চনেলি প্ৰেডিক্ট কৰিছিলোঁ, অনুমান কৰিছিলোঁ আপোনালোকৰ পৰাই কাট অফখিনি এনালাইচিছ শ্বেয়াৰ কৰাৰ পিছত এনালাইচিছ কৰি, বাট বহুতকেইটা ডিষ্ট্ৰিক্টত প্ৰায় চিমিলাৰ এনেকুৱা হৈছে। ৰেছপেক্টেড ভিউৱাৰ্ছ, আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰে নিজৰ টুইটাৰ হেণ্ডেলত নিজৰ বক্তব্যটো প্ৰদান কৰিছে। কি কৈছে? আজি জনতা ভৱনৰ মোৰ কাৰ্যালয়ৰ সভাকক্ষত 12টা বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে সুকীয়াকৈ মিলিত হওঁ আৰু সংগঠনসমূহে উত্থাপন কৰা বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰোঁ। আমাৰ জনমুখী চৰকাৰখন অসমৰ এনেধৰণৰ বিভিন্ন সংগঠনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে সদা আগ্ৰহী আৰু পৰ্যায়ক্ৰমে আমাৰ চৰকাৰে এই বিষয়সমূহৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। বহুত পজিটিভ ভাইব এটা দিছে, মানে যিমান সমস্যা আছে সেই সংগঠনসকলৰ গোটেইখিনি সংগঠনৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি মানে সময়ে সময়ে পৰ্যায়ক্ৰমে ছল্ভ কৰিবলৈ চেষ্টা কৰিব। আৰু কি সংগঠন আছিল? নাম্বাৰ 1 আছে নতুন অভিযান্ত্ৰিক আৰু পলিটেকনিক শিক্ষানুষ্ঠানৰ অনুষদ সংস্থা, জ্যোতিকেন্দ্ৰী শিক্ষাকৰ্মী সংস্থা, নতুনকৈ প্ৰাদেশিকৃত হোৱা মহাবিদ্যালয়সমূহৰ টিউটৰ সহযোগী অধ্যাপক বৃন্দ। কিছুদিন আগত যিটো টিউটৰ হিচাপে স্কুলবিলাক গ্ৰেণ্ট হৈছিল সেইবিলাক আৰু কি। সদৌ অসম বৃত্তিমূলক পাঠ্যক্ৰমৰ শিক্ষক সন্থা, সদৌ অসম ড্ৰপ আউট কলেজ লাইব্ৰেৰিয়ান সংস্থা, সদৌ অসম DLED LP ME শিক্ষক সন্থা, তাৰপিছত দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ, সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক LP UP টিউটৰ্ছ শিক্ষক সন্থা, সদৌ ৰাভা ছাত্ৰ সন্থা। তো এই যে ইয়াৰ মাজত এইটো হৈছে টিউটৰ আৰু অৱসৰপ্ৰাপ্ত টিউটৰ। তো এই বস্তুটো ৰাজ্যৰ শিক্ষামন্ত্ৰী ছাৰে শ্বেয়াৰ কৰিছে। তো কি আলোচনা হৈছে এইটো শ্বেয়াৰ কৰা নাই, বাট আলোচনা যিবোৰ প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি অতি সোনকালেই মানে পৰ্যায়ক্ৰমে ছল্ভ কৰিব বুলি তেখেতে আশ্বাস দিছে। চ' ভিডিঅ' আজি ইমানতে শেষ কৰোঁ। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। মই আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।